মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে তোমালোকলৈ এটি সাধু আলোচনা কৰি আছোঁ। ইতিমধ্যে কণ আৰু মনৰ প্ৰথম ১ নম্বৰ প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰা হ'ল। আজি তোমালোকলৈ লৈ আহিছোঁ তাৰ পাছৰ প্ৰশ্ন উত্তৰ কেইটা। আহাচোন তাকে চাওঁ আমি কিনো আলোচনা কৰিম আজি। ইতিমধ্যে তোমালোকৰ লগত কণহঁতৰ গাইজনীৰ ৰং কেনে আছিল এইটো প্ৰশ্নলৈকে কৰা হৈছে। আজি তোমালোকলৈ লৈ আহিছোঁ ২ নম্বৰ চমুৰ উত্তৰ দিয়া। কণ আৰু মনে কলি গাইজনী কেনেদৰে ভাগ কৰিছিল। আহাচোন উত্তৰটো চাওঁ আমি। উত্তৰ চোৱা। কণ আৰু মনে কলি গাইজনী আগফালটো মনক দিছিল আৰু পিছফালটো কণে ভগাই লৈছিল। এনেদৰে ভাগ কৰি লৈছিল। কণে ভাগ কৰিছিলে দেই। কণে ভাগ কৰিছিল যে গাইজনীৰ আগফালটো মনক ল'ব দিছিল আৰু কণে নিজে পিছফালটো লৈছিল। এনেদৰে লিখিলেও হ'ব। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহাচোন। তাৰ পাছৰ প্ৰশ্নটোত ফটা কথাখন কণে আৰু মনে কেনেদৰে ভগাই লৈছিল। ফটা কথাখন কণে দিন জাৰ কালি ৰাতিলৈ শুব আৰু মনে দিনত লৈ শুব। এনেদৰে কণে ভগাইছিলে। তাৰপিছতে পিছৰ প্ৰশ্নটোত বুঢ়ীৰ বুদ্ধিমতে মনে কি কৰিলে। বুঢ়ীৰ বুদ্ধিমতে মনে ফটা কথাখন দিনত তিয়াই থয়। কণ যেতিয়া গছৰ ওপৰত থাকে তেতিয়া মনে গছৰ গুৰিডোখৰ কাটি দিয়ে আৰু গৰুজনী যেতিয়া গাখীৰ খীৰাবলৈ ধৰে তেতিয়া মনে এছাৰি এডাল লৈ তাই কানে মূৰে কোব মাৰিছিল। এনেদৰেই বুঢ়ীৰ বুদ্ধিমতে মনে কামসমূহ কৰিছিলে। মনে ফটা কথাখন দিনত তিয়াই থয়। এইখিনিৰ পৰা তোমালোকে ধুনীয়াকৈ তোমালোকৰ মতে ধুনীয়াকৈ মিলাই লিখিব পাৰিবা। ঠিক আছে বাৰু, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।